নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আমাৰ লগত 6 নম্বৰ বেটছৰ যি 173টা সোণালী কুকুৰা আছিল সেই গোটেই কুকুৰাখিনি আমি বিক্ৰী কৰি শেষ কৰিলো আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ল কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো কিমান দামত বিক্ৰী কৰিলো আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকসান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু-বান্ধৱীসকল বৰ্তমানে আমি যিখিনি সোণালী কুকুৰা বিক্ৰী কৰি শেষ কৰিলো এই সোণালী কুকুৰাখিনি আমি ফাৰ্মত ভৰাইছিলো 5 মে 2025ত আৰু এই পোৱালিখিনি আমি বেলেগৰ পৰা কিনা নাই আমি নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই এই পোৱালিবোৰ উলাইছিলো আমি কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছো আৰু আমাৰ কুকুৰাবোৰে যিখিনি কণী দিয়ে সেই কণীখিনি আমি ইনকুবেটৰ মেচিনত ভৰাও আৰু তাৰ পৰাই পোৱালি উলিয়াও আৰু 5 মে 2025ত আমি আমাৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা 173টা সোণালী কুকুৰাৰ পোৱালি উলাইছিলো আমি যেহেতু পোৱালিবোৰ বেলেগৰ পৰা কিনা নাই নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলো সেই কাৰণে ইয়াতে পোৱালিৰ খৰচ হ'ব শূন্য কুকুৰাৰ পোৱালিবোৰক যেতিয়া আমি ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলো তেতিয়া কিছু দিনলৈকে পোৱালিবোৰক আমি ব্ৰুডিং কৰিছিলো আৰু ব্ৰুডিং কৰোতে মজিয়াত আমি ধানৰ ভুচি পাৰি দিছিলো আৰু ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল 120 টকা আৰু কেইদিন মানলৈকে আমি ধানৰ ভুচিৰ ওপৰত দুটা তৰপ বাতৰি কাকত পাৰি দিছিলো আৰু তাৰ ওপৰতে পোৱালিবোৰ ৰাখিছিলো আৰু বাতৰি কাকত কিনোতে আমাৰ খৰচ হৈছিল 60 টকা কুকুৰাৰ পোৱালিবোৰক আমি ভ্যাকচিনো দিছিলো লগতে মাজে মাজে ভিটামিন আৰু ক্যালসিয়ামো দিছিলো আৰু এই দৰৱখিনি কিনোতে আমাৰ খৰচ হৈছিল 200 টকা এই সোণালী কুকুৰাবোৰক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলো তেতিয়ালৈকে এই সোণালী কুকুৰাবোৰে সৰ্বমুঠ 200 কেজি দানা খালে এই সোণালী কুকুৰাবোৰক প্ৰথম দিনাখনৰ পৰাই আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু বিক্ৰী কৰি শেষ কৰা দিনাখনলৈকে সোণালী কুকুৰাবোৰে সৰ্বমুঠ 200 কেজি ষ্টাৰ্টাৰ দানা খালে আৰু প্ৰতি কেজি ষ্টাৰ্টাৰ দানা আমি 37 টকাকৈ কিনিছিলো 50 কেজি ওজনৰ এবস্তা দানা আমি 1850 টকাকৈ কিনিছিলো আৰু 200 কেজি দানা কিনোতে আমাৰ সৰ্বমুঠ খৰচ হৈছিল 7400 টকা আৰু দানা আনোতে আমাৰ যাতায়াতৰ খৰচ হৈছিল 500 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় পোৱালি যেহেতু আমি বেলেগৰ পৰা কিনা নাই নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলো সেই কাৰণে পোৱালিৰ খৰচ হ'ব শূন্য দানা কিনোতে আমাৰ খৰচ হৈছিল 7400 টকা দৰৱ কিনোতে খৰচ হৈছে 200 টকা ধানৰ ভুচি কিনোতে খৰচ হৈছে 120 টকা বাতৰি কাকত কিনোতে খৰচ হৈছে 60 টকা আৰু যাতায়াতৰ খৰচ হৈছে 500 টকা আৰু লগতে কাৰেণ্টৰ খৰচ হৈছে 300 টকা সৰ্বমুঠ কিমান হয় 8580 টকা মানে এই সোণালী কুকুৰাবোৰক আমি যেতিয়ালৈকে বিক্ৰী কৰি শেষ কৰিলো তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেন্ট কিমান হৈছে 8580 টকা এতিয়া আপোনালোকক জনাম যে এই সোণালী কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো কিমান দামত বিক্ৰী কৰিলো আৰু এই সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকসান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে শেষলৈ ভালকৈ চাব বন্ধু-বান্ধৱীসকল আমি 25 জুন 2025ৰ পৰা সোণালী কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলো মানে সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 50 দিন হৈছিল তেতিয়াৰ পৰা আমি সোণালী কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলো আৰু 25 জুন 2025ত আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলো আৰু সেই মতা কুকুৰাটোৰ ওজন আহিছিল 820 গ্ৰাম আৰু সেই দিনাখন আমি 400 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলো আৰু সেই সোণালী কুকুৰাটো বিক্ৰী কৰি আমি পাইছিলো 328 টকা তাৰ পাছত 30 জুন 2025ত আমি এজন বেপাৰীক সোণালী কুকুৰাবোৰ বিক্ৰী কৰিছিলো আৰু সেই দিনাখন আমি 16 কেজি সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু সেই দিনাখন প্ৰতি কেজি আমি 260 টকাকৈ বিক্ৰী কৰিছিলো আৰু 16 কেজি সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলো 4160 টকা বন্ধু-বান্ধৱীসকল 16 কেজি সোণালী কুকুৰাৰ ওজন যে আহিছে এয়া 34টা কুকুৰাৰ ওজন হয় মানে 34টা কুকুৰাৰ ওজন কিমান আহিছে 16 কেজি তাৰ পাছত 3 জুলাই 2025ত আমি আকৌ এজন বেপাৰীক 29 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিছিলো আৰু সেই দিনাখনো আমি প্ৰতি কেজি 260 টকাকৈ বিক্ৰী কৰিছিলো আৰু 29 কেজি 700 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰি আমি পাইছিলো 7720 টকা বন্ধু-বান্ধৱীসকল 29 কেজি 700 গ্ৰাম সোণালী কুকুৰাৰ ওজন যে আহিছে এয়া 52টা কুকুৰাৰ ওজন হয় আমি সৰ্বমুঠ 173টা সোণালী কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাইছিলো আৰু বিক্ৰী কৰি শেষ কৰাৰ দিনাখনলৈকে 4টা কুকুৰাৰ মৃত্যু হৈছিল আৰু আমাৰ লগত 169টা সোণালী কুকুৰা আছিল আৰু 169টা সোণালী কুকুৰাৰ ভিতৰত 3 জুলাই 2025 তাৰিখলৈকে আমি 87টা সোণালী কুকুৰা বিক্ৰী কৰিলো আৰু 87টা সোণালী কুকুৰা বিক্ৰী কৰি আমি কিমান টকা পালো 12208 টকা
আমাৰ লগত ইয়াতে এতিয়া প্ৰায় 82টা সোণালী কুকুৰা আছে আৰু এই সোণালী কুকুৰাবোৰক আমি বিক্ৰী নকৰোঁ এই সোণালী কুকুৰাবোৰক আমি কণী উৎপাদনৰ কাৰণে ৰাখিছোঁ এই সোণালী কুকুৰাবোৰে কণী দিব আৰু এই কণীখিনি আমি ইনকুবেটৰ মেচিনত ভৰাই পোৱালি উলিয়াম আৰু ইয়াতে মতা কুকুৰাও আছে মাইকী কুকুৰাও আছে আমি এটা হিচাপত কুকুৰাবোৰ ৰাখিছোঁ আমাৰ লগত ইয়াতে যেহেতু 82টা সোণালী কুকুৰা আছে আৰু এই সোণালী কুকুৰাবোৰৰ গড় ওজন আধা কেজি হৈ যাব আৰু যদি এটা কুকুৰাৰ ওজন আধা কেজি হয় তেনেহ'লে সেই হিচাপে 82টা কুকুৰাৰ ওজন কিমান হ'ব 41 কেজি আৰু এই সোণালী কুকুৰাবোৰক যদি আমি বৰ্তমানে 260 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰি দিওঁ তেতিয়া আমি কিমান টকা পাম 10660 টকা মানে আমাৰ লগত ইয়াতে এতিয়া 260 টকাৰ প্ৰতি কেজিকৈ যদি কুকুৰাবোৰ বিক্ৰী কৰোঁ তেতিয়া কিমান টকাৰ সোণালী কুকুৰা আছে 10660 টকা আমি কিমান টকাৰ সোণালী কুকুৰা বিক্ৰী কৰিলোঁ 12208 টকা আৰু যদি আমি 12208 টকাৰ লগত 10660 টকা যোগ কৰি দিওঁ তেতিয়া কিমান থাকিব 22868 টকা আৰু সোণালী কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ কিমান টকা খৰচ হৈছে 8580 টকা আৰু যদি আমি 22868 টকাৰ পৰা 8580 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 14288 টকা মানে এই সোণালী কুকুৰাবোৰক পোহপাল দিয়াৰ পাছত আমাৰ কিমান টকা লাভ হ'ল 14288 টকা বন্ধু বান্ধৱীসকল যদি আমি এই সোণালী কুকুৰাৰ পোৱালিবোৰ বেলেগৰ পৰা কিনিলো হয় তেতিয়া কিন্তু আমাৰ ইমান টকা লাভ নহ'ল হয় যদি আমি সোণালী কুকুৰাৰ পোৱালিবোৰ বেলেগৰ পৰা কিনিলো হয় তেতিয়া হয়তো সম্ভৱ 9000 পৰা 10000 ভিতৰত লাভ হ'ল হয় কিন্তু আমি যেহেতু বেলেগৰ পৰা পোৱালি কিনা নাই নিজৰ ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াইছো সেই কাৰণে আমাৰ কিমান টকা লাভ হ'ল 14288 টকা আৰু যদি আপোনালোকেও বেলেগৰ পৰা পোৱালি কিনিব নিবিচাৰে নিজে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াব বিচাৰে তেনেহ'লে আপোনালোকে ইনকুবেটৰ মেচিন কিনিব পাৰে আৰু যদি আপোনালোকে ইনকুবেটৰ মেচিন কিনিব বিচাৰে তেনেহ'লে ইনকুবেটৰ মেচিনৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে ইনকুবেটৰ মেচিন কিনিব পাৰে আৰু সেই ইনকুবেটৰ মেচিনটোৰ পৰা আপোনালোকে হাঁহৰ পোৱালি উলিয়াব পাৰে লগতে কুকুৰাৰ পোৱালি উলিয়াব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ